হেল্ল' এভৰিৱান, ৱেলকাম বেক টু অসম জ্ঞান সৌৰভ। অসম জ্ঞান সৌৰভৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আজিৰ নিউজ পেপাৰ এনালাইচিছ ৩ ছেপ্টেম্বৰ। আমি যিটো আজি আলোচনা কৰিম সেইটো MCQ টাইপত আলোচনা কৰিম নিউজ পেপাৰ ফ্ৰম এক্সাম পাৰ্চপেক্টিভ। আমি কুৱেশ্যন নম্বৰ 1 টো চাওঁ। অৱনীলেখা কৰি যে পেৰা এথলেটিক প্লেয়াৰ ৰিলেটেড টু হুইচ স্পৰ্ট। অৱনীলেখাকৰ খেলৰ লগত জড়িত। অৱনীলেখাকৰ ফাৰ্ষ্ট ইণ্ডিয়ান ফিমেল, দুটাকৈ ফাৰ্ষ্ট ইণ্ডিয়ান এথলেটিক প্লেয়াৰ। দুটাকৈ গ'ল্ড মেডেল একেলগে পোৱা পেৰা অলিম্পিকত পৰিগণিত হৈছে তেখেত কোনটো খেলৰ লগত জড়িত? অপশ্যন দি আছে আৰ্চাৰ, শ্বুটিং, স্পিন নে বেডমিণ্টন। এনচাৰটো হ'ব শ্বুটিং। তেখেত শ্বুটিঙৰ লগত জড়িত। শ্বুটিঙৰো তেওঁ এয়াৰ ৰাইফল ইভেণ্টৰ লগত জড়িত। ৰিচেণ্টলি the tourism board of which country has received the gold award of Asia Pacific Travel Association? অলপতে কোনখন দেশৰ টুৰিজিম বোৰ্ডে পৰ্যটক সংস্থাই এছিয়া পেচিফিক ভ্ৰমণ ট্ৰেভেল এছ'চিয়েশ্যন তাৰ পৰা গোল্ড এৱাৰ্ড পাবলৈ সক্ষম হৈছে? অপশ্যন দিয়া আছে ভূটান, নেপাল, ইণ্ডিয়া নে শ্ৰীলংকা। এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, কাৰেক্ট, নেপাল। ৰিচেণ্টলি হুইচ কাণ্ট্ৰি হেজ ৰিটাৰ্ণ টু কপিজ অফ হলি বুক অফ শিখিজিম গুৰু গ্ৰন্থ চাহিব টু ইণ্ডিয়ান এম্বেচি। ইণ্ডিয়ান এম্বেচিক ৰিটাৰ্ণ কৰি দিছে অলপতে এখন দেশে দুটা কপি গুৰু গ্ৰন্থ চাহিবৰ দুটা কপি ইণ্ডিয়ান এম্বেচিক ৰিটাৰ্ণ কৰি দিছে। শিখ ধৰ্মৰ পবিত্ৰ কিতাপ। অপশ্যন দিয়া আছে পাকিস্তান, কাটাৰ, ওমান নে ইংলেণ্ড। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, কাটাৰ। ৰিচেণ্টলি ভিস্তাৰা এয়াৰলাইন্স উইল বি মাৰ্জ উইথ হুইচ এয়াৰলাইন। ভিস্তাৰা যিটো এয়াৰলাইন আছে সেইটো কোনটো এয়াৰলাইনৰ লগত লগ লাগি যাব? অপশ্যন দিয়া আছে এয়াৰ এছিয়া, এমিৰেটছ, এয়াৰ ইণ্ডিয়া নে লুফথানছা। শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, এয়াৰ ইণ্ডিয়াৰ লগত মাৰ্জ হ'ব। ভিস্তাৰা এয়াৰলাইন্স হোৱা নাই, অলপতে হ'ব। Recently, the 7th Foundation Day of India Post Payment Bank, which plays an important role in promoting financial inclusion, was celebrated on which? মানে সপ্তম ফাউণ্ডেশ্যন ডে প্ৰতিষ্ঠাপক দিৱস ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ কোন তাৰিখে পালন কৰা হয়? ফাউণ্ডেশ্যন ডে অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 2 ছেপ্টেম্বৰ তাৰিখ। Recently, who has been appointed as the Deputy Chief of Indian Air Force? কাক ভাৰতীয় বায়ু সেনাৰ ডেপুটি চিফ হিচাপে নিযুক্তি দিয়া হৈছে? মিষ্টাৰ তাজিন্দৰ সিং, সুশীল কুমাৰ, গজেন্দ্ৰ সিং নে বীৰেন্দ্ৰ বেনিৱাল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মিষ্টাৰ তাজিন্দৰ সিং। Recently, the United Nations has allocated 100 million for humanitarian crisis in how many countries? ৰাষ্ট্ৰসংঘই অলপতে $100 মিলিয়ন হিউমেনিটেৰিয়ান ক্ৰাইচিছ কিমানখন দেশক মানে পঠিয়াইছে, সহায়ৰ হাত আগবাঢ়িছে হিউমেনিটেৰিয়ান ক্ৰাইচিছৰ কাৰণে। অপশ্যন দি আছে 2খন, 7খন, 10খন নে 7খন। শুদ্ধ উত্তৰটো হ'ব 10খন দেশক এল'কেট কৰিছে $100 মিলিয়ন ফৰ হিউমেনিটেৰিয়ান ক্ৰাইচিছ। Who recently launched the Tanager-1 satellite to detect major emitters of carbon dioxide and methane? কাৰ্বন ডাই অক্সাইড আৰু মিথেন গেছৰ ডিটেক্ট কৰিবলৈ কোনখন দেশৰ মহাকাশ সংস্থাই Tanager-1 নামৰ যিটো ছেটেলাইট আছে সেইটো অলপতে লঞ্চ কৰিছে। জাক্সা যিটো জাপানৰ মহাকাশ সংস্থা, ইছৰো ভাৰতৰ, নাছা আমেৰিকাৰ নে ৰছকসমছ ৰাছিয়াৰ। শুদ্ধ উত্তৰটো হ'ব নাছা যিটো আমেৰিকাৰ মহাকাশ সংস্থা সেইটোৱে টেনেজাৰ ছেটেলাইট লঞ্চ কৰিছে, যিটো কাৰ্বন ডাই অক্সাইড আৰু মিথেন গেছ ডিটেক্ট কৰিব, যিটো আমাৰ গ্ৰীণ হাউচ মানে আমাৰ অজন লেয়াৰ ডিপ্লেশ্যনত মানে অৰিহণা যোগায়। চ' হু ইজ দ্য
First Indian parachuting athlete to win a medal in pistol event. অপশন দিয়া আছে ৰুবিনা ফ্ৰেন্সিছ, তাহে ৰয়, টিনা সিং নে ৰিয়াঞ্চি বেনিৱাল। চ' পিষ্টল ইভেণ্টত পাইছে প্ৰথম ফাৰ্ষ্ট ইণ্ডিয়ান পেৰাশুটিং এথলীট কোন হ'ব? অপশন নম্বৰ এ ইজ দ্য কাৰেক্ট, ৰুবিনা ফ্ৰান্সিছ। So Rubina Francis is an Indian para pistol shooter. She was bronze medal in 10-meter air pistol event in 2024 Paris Olympic, Paris Para Olympic. So she is the first Indian woman to clinch a Paralympic medal in pistol shooting by winning a bronze medal এটা পাইছে। অৱনী লেখকৰ যিটো হৈছিল সেইটো ৰাইফল ইভেণ্টত পাইছে। According to a report by the Indian Labour Organization, what is the rank of India in the world in terms of gig economy? Gig economy মানে হ'ল কিছুমান স্মল যেনে ফ্ৰিলেন্সাৰ এনেকুৱা ধৰণৰ ইকনমিৰ ভিতৰত ভাৰতে কিমান নম্বৰ ৰেংকত আছে? চ' ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ ILO যিটো ৰিপৰ্ট অনুসৰি ভাৰত কিমান নম্বৰত আছে? ভাৰত দ্বিতীয় স্থানত আছে gig economy in the world. From which state does the maximum migration took place for employment and education in India? কৰ্মসংস্থান আৰু শিক্ষাৰ বাবে কোনখন ভাৰতীয় ৰাজ্যৰ পৰা সৰ্বাধিক ব্যক্তি বাহিৰৰ দেশলৈ যায়, মাইগ্ৰেট কৰি যায়, মাইগ্ৰেশ্যন কৰে? অপশ্যন দি আছে উত্তৰ প্ৰদেশ, পাঞ্জাৱ, আসাম নে তামিলনাডু। উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। By August in the financial year 2024-25, coal production has reached how many million tons? বিত্তীয় বৰ্ষ 24-25 আগষ্টৰ 24-25লৈকে কয়লা উৎপাদন কিমান মিলিয়ন টনলৈকে বৃদ্ধি পাইছে? অপশ্যন দিয়া আছে 384 মিলিয়ন টন, 435 মিলিয়ন টন, 566 মিলিয়ন টন, 677 মিলিয়ন টন। উত্তৰটো হ'ব 384 মিলিয়ন টন। The cabinet has approved how many kilometer long new railway line project to provide the shortest train link between two major business center Mumbai and Indore. মুম্বাই আৰু ইন্দোৰৰ মাজত কিলোমিটাৰ দীঘল ৰেলৱে লাইন প্ৰজেক্ট আৰম্ভ কৰিছে? এইটো হ'ব shortest distance কভাৰ কৰিব। অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট, 309 কিলোমিটাৰ। After SJVN received the prestigious Navaratna status from the Government of India, what is the number of Navaratna company? SJVN কোম্পানীটোৱে নৱৰত্ন ষ্টেটাছ পাইছে অলপতে। চ' পোৱাৰ লগে লগে ভাৰতত নৱৰত্ন কোম্পানী সংখ্যা কিমানটালৈকে বৃদ্ধি হ'ল? চ' আগতে আছিল 24, এতিয়া হ'ল 25। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। Recently, the National Human Rights Commission has organized a 2-day training program on human rights in India in collaboration with which university? অলপতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাই দুদিনীয়া কৰ্মশালা এটা আয়োজন কৰিছে মানৱ অধিকাৰ ভাৰতীয় মানৱ অধিকাৰ টপিকটো হ'ল হিউমেন ৰাইটছ ইন ইণ্ডিয়া, ভাৰতত মানৱ অধিকাৰ, ইন কলাবৰেশ্যন উইথ হুইচ ইউনিভাৰ্চিটি, কোনখন বিশ্ববিদ্যালয়ৰ সহযোগত এই দুদিনীয়া ট্ৰেইনিং প্ৰগ্ৰেমটো অৰ্গেনাইজ কৰিছে? অপশ্যন দিয়া আছে মণিপুৰ ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি নে ত্ৰিপুৰা ইউনিভাৰ্চিটি। এনচাৰটো হ'ব মণিপুৰ ইউনিভাৰ্চিটি। According to a recent information, how many crores has the total number of accounts opened under the Pradhan Mantri Jan Dhan Yojana till August 14, 2024? 14 আগষ্ট 2024 চনলৈকে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত কিমানটা
একাউণ্ট খোলা গৈছে বৰ্তমান ডাটা অনুযায়ী অপশ্যন এ দিয়া আছে 53.13 crore 45 crore 46.7 crore নে অপশ্যন ডি 45.89 শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ 53.13 crore। চ' আজিলৈকে ইমানেই আছিল। থেংক ইউ এভৰিৱান। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ অফিচিয়েল হোৱাটছআপ চেনেল অসম জ্ঞান সৌৰভ ফ'ল' কৰি দিব ফৰ কাৰেণ্ট এফেয়াৰ্ছ জি কে পলিটি জেনেৰেল নলেজ জেনেৰেল চায়েন্স এটচেট্ৰা। থেংক ইউ এভৰিৱান।